স্বাগতম আন এটা ভিডিঅ'লৈ আৰু দেখি গম পাইছে চাগে আজি এটা বেলেগ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহক চাও কেনেকৈ বনাও এয়া চিকেন 600 গ্ৰাম মান লৈ ললো আৰু ইয়াতে নিমখ আৰু জালুক আৰু অকমান গৰম মছলা অলপমান দি পেলাই মাইনেট কৰি বা খানি পেলাই ৰাখি থৈ দিম আৰু ইয়াত ইনগ্ৰেডিয়েন্ট খিনি দিয়া আছে এটা তেলত অলপ পিয়াজ দি অলপমান ৰোষ্ট কৰিব লাগিব আৰু লগতে দুটামান কাজু আৰু পিয়াজখিনি যেতিয়া অকমান গোল্ডেন কালাৰ বা কালাৰ হ'বলৈ ল'ব গতিকে তেতিয়া কি কৰিব লাগিব এটা স্মেলও আহিব তেতিয়া আমি গেছটো ফ্লেম অফ কৰি অলপ ঠাণ্ডা কৰি ইয়াক কসুৰি মিঠিৰ সহায়ত এটা পেষ্ট বনাই লওঁ এতিয়া আহক যে কেৰাহীত আমি কি কৰিম জিৰা গুটি বা আমাৰ মছলাৰ যিটো আছে গোটা মছলা তেজপাত আৰু এই যিটো আমি পিয়াজৰ পেষ্ট বনাইছিলো সেইটো তাত দি দিলো আৰু এনেকৈ অকমান লৰাই ইয়াক যাতে তাৰ কেঁচা গন্ধটো নাইকিয়া হয় তাৰ পিছত চিকেনখিনি দি দিলো আৰু ইয়াত কোনো নহৰু আৰু আদা ব্যৱহাৰ কৰা নহয় আৰু যিসকলে নহৰু আদা নাখায় তেওঁলোকৰ কাৰণে এই বেষ্ট আইটেম আৰু ইমান টেষ্টি হয় নহয় আপোনালোকে খাই চাব মই এটা ভিডিঅ'ত দেখিছিলো ইনষ্টাগ্ৰাম নে ক'ত দেখিছিলো আৰু সেই ৰিলটো চাই মই খুব ভাল পালো যে কেনেকৈ আমি ক্ৰিমি চিকেন বা মালাই চিকেন আনি খাব পাৰো আৰু বিশেষ ইমান ইনগ্ৰেডিয়েন্টও নালাগে ঘৰত থাকে ঘৰত হলো একো বস্তুৱে নাই যে দৈ আছে অলপমান মাংস আনি ললে আৰু ক্ৰীম আছে তেতিয়া আমি কি কৰিব পাৰো ধুনীয়াকৈ এটা ৰেচিপি গেষ্ট হক বা নিজৰ বাবেও আমি কৰিব পাৰো সো ইয়া এনেকৈ কৰিলো আৰু ইয়াতে তেজপাতটো দিয়া হৈছে আচ্ছা ইয়াতে এটা কথা ক'ব বিচাৰি তেজপাতটো দিলে হয়তো লেতেৰা দেখিব পাৰে সেইটো কাৰণে বেয়া নাপাব আৰু লগতে ইয়াতে কি দৈ দিয়া আছে আৰু দৈ অকমান মই হাফ কাপ এনেকৈ ফেটি ললো লৈ পেলাই ইয়াতে দিলো আৰু দৈয়ে আটাইতকৈ বেছি টেষ্টটো এনহেন্স কৰে এতিয়া মই ঢাকি পেলাই অলপ সময় ৰাখিলে দেখিছেনে কিমান ধুনীয়া উতল আহিছে আৰু এতিয়া গোটেই দৈখিনি লাহে লাহে আৰু সিমত দিব লাগে লাহে লাহে মানে কি হ'ব ইয়াৰ অইলটো ওলাব আৰু লাহে লাহে আমি অকমান লো ফ্লেমতে সিজাব লাগিব আৰু ইয়াতে দেখিছে তেজপাতটো দিয়াৰ কাৰণে অকমান ভালকে ধৰিব পৰা নাই এটা তেজপাত কিটা বেছি এনে ঠাইগৰি আছে আৰু তেজপাতৰ ওপৰত ষ্টৰী আছে যে তেজপাত এনেকুৱা এটা বস্তু যিটো আৰম্ভণিতে এটা ব্যঞ্জনত দিয়া যায় আৰু যেতিয়া শেষ হৈ যায় ব্যঞ্জনটো বনোৱা তাৰ লগে লগে তাক অতৰাই দিয়া যায় কেনেকুৱা আচৰিত কথা নহয়নে গতিকে মানুহৰ জীৱনতো তেনেকুৱা কিছুমান মানুহ থাকে যে তেজপাত সদৃশ বুলি কয় যে কোনোবাই তেনেকুৱা ব্যৱহাৰ কৰে গতিকে এইটো এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আচ্ছা ইয়াতে আমি এনেকৈ কৰাৰ পাছত এটা মেইন এটা আছে এইটো যে ক্ৰীম এনেকৈ মানে হাফ কাপতকৈ কম ক্ৰীম মই দিছোঁ কাৰণ মই ইমান বেছি হেভি খাব নোৱাৰোঁ গতিকে ক্ৰীম বা ইমান দৈ দি বেছি খাব নোৱাৰোঁ গতিকে অলপ দিছোঁ বাটাৰ 1 চামুচ মান তেনেকৈ দি দিছোঁ আৰু দিয়াৰ পিছত এইখিনি লাহে লাহে হ'বলৈ ধৰিছে আৰু এনেকৈ অকমান লৰাই কৰি অলপমান দি পেলাই তাৰ পিছত আমি কি কৰিম মেথি কসুৰি মেথি দি তাক লাষ্ট 5 মিনিটছৰ কাৰণে আমি গৰম কৰিম আৰু এয়া চাওক আমাৰ ৰেডি হৈ গৈছে চিকেন মালাই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলো সুখত থাকক ভালে থাকক তাৰে আশা কৰিলো আৰু এনেকুৱা টেষ্টি খানা কেতিয়াবা খাবলৈ খুব ভাল লাগে আৰু ইয়াত মাংসটো মই বয়লাৰ ব্যৱহাৰ কৰিছো বয়লাৰক মই ভালকে গৰম পানী উতলাই পানীটো পেলাই ব্যৱহাৰ কৰো গতিকে বয়লাৰো মই বিশেষকৈ বেছিকৈ ইয়াত ব্যৱহাৰ কৰিছো গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে